আমি কিছু সময় পূৰ্বে দেখুৱাইছিলোঁ যে বনাই ধনতোলাত কি পৰিৱেশ কি পৰিস্থিতিৰ সৃষ্টি হৈছে। জাজিনৈ মথাউৰি ভঙাৰ পিছত মানুহৰ চোতাল পৰ্যন্ত খহাই লৈ গুচি গৈছে, ঘৰত এআঁঠু পৰ্যন্ত পলস হৈছে। আৰু আমি তাৰ পিছত এই মুহূৰ্তত আহি অতি দুৰ্গম অঞ্চল যি ঔগুৰিৰ টিয়কৰ ঔগুৰিৰ গোহাঁইগাঁও অঞ্চলত উপস্থিত হৈছোঁ। আচলতে এই গোহাঁইগাঁও অঞ্চল এই বিস্তৰ অঞ্চলটোত আচলতে জাজিনৈ এখন ৰিং বান্ধ ছিঙি লৈ গৈছিল, আৰু যাৰ বাবে যথেষ্টখিনি লোক ইয়াত ক্ষতিগ্ৰস্ত হৈছিল। আৰু কেনেধৰণে আচলতে ধ্বংস কৰিছে এই অঞ্চলটো, ঔগুৰি এই যিখন গোহাঁইগাঁও এই অঞ্চলটো ধ্বংস কৰিছে, তাকে আমি প্ৰতিনিধি আমাৰ দৰ্শকসকলক দেখুৱাবলৈ দুৰ্গম স্থানত আহি উপস্থিত হৈছোঁ। আপুনি চাওক মোৰ সতীৰ্থ ভিডিঅ'লৈ এলকে এই ৰিং বান্ধটো আচলতে এনেধৰণে জাজিৰ যি বলীয়া বান্ধ, সেই বলীয়া বান্ধে ছিঙি লৈ গৈছিল। আৰু তাৰ পিছতে এই কাষৰীয়া গোটেই অঞ্চলটোৰ অৱস্থা তথৈবচ অৱস্থা কৰিছিল। এতিয়া পানী কিছু শুকাইছে, পানী এতিয়া ওলাই গৈছে, কিন্তু ওলাই যোৱাৰ পিছতহে মানুহৰ আচলতে যিখন প্ৰকৃত যুদ্ধ, সেই যুদ্ধখন ওলাই গৈছে। এইজোপা চব কিমান পুৰণি এজোপা বৰগছ, এই গছজোপা ইতিমধ্যে তাক উঘালি পৰিছে। পানীয়ে এই গছজোপা এই মুহূৰ্তত উঘালি পৰিছে, কেইদিনমানৰ পিছত নিশ্চয় গছজোপা বাগৰি পৰিব। এনেধৰণৰ এটা বৃহৎ পানী আহিছিল। তাৰ কাষতে আপুনি দেখা পাইছে এটা এই মুহূৰ্তত মন্দিৰ আছে, সেই মন্দিৰটোৰ অৱস্থা চাওক, মন্দিৰটো সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। তাৰ সমানে যদি আমি দেখুৱাই যাওঁ, তেতিয়াহ'লে এই যিখন স্কুল, মোৰ কাষতে যিখন স্কুল আছে, এই স্কুলখন সম্পূৰ্ণৰূপে ইতিমধ্যে জহিক হৈ গৈছে। এইখন হৈছে ঔগুৰি গোহাঁইগাঁও প্ৰাথমিক বিদ্যালয়। আৰু এইখন দেখা পাইছে যে ইয়াৰ স্কুলখনলৈ যোৱাৰ কোনো পৰিৱেশ নাই। এতিয়া এই যিটো পথ, এই পথটো সম্পূৰ্ণৰূপে ভাঙি পেলাইছে। আচলতে ঔগুৰিৰ পৰা এইটোৱে এটা পথ, যি পথটোৱেদি আচলতে লোকসকল অহা যোৱা কৰে, পথটো দেখিছেনে, সম্পূৰ্ণৰূপে পথটো ছিঙি পেলাইছে, যাৰ ফলত এতিয়া এই পথেদি যাতায়াত কৰিব পৰা এটা অৱস্থা নাই। আমি যদি ভিতৰ ভাগলৈ সোমাই যাওঁ, আচলতে দেখা পাব যে ইয়াত মানুহৰ ক্ষতিগ্ৰস্ত হৈছে। তাৰ সমানে যিসমূহ সা সম্পত্তি আছে বা যিসমূহ ৰাজহুৱা সম্পত্তি আছে, সেই ৰাজহুৱা সম্পত্তিবিলাকো যথেষ্ট ক্ষতি হৈছে। আচলতে ইয়াত এতিয়া পলস নাই, কিন্তু ইয়াত সম্পূৰ্ণভাৱে ধ্বংস কৰি থৈ গৈছে বলীয়া বানে। এয়া চাওক যিটো পথ, এই পথটো কেনেধৰণে খহাই লৈ গুচি গৈছে। এইটো এটা পথ, যিটো ঔগুৰি পথ, মূল পথ। এই ঔগুৰি মূল পথটো এনেধৰণে সম্পূৰ্ণৰূপে জাজিনৈ বলীয়া বানে সম্পূৰ্ণৰূপে খহাই পেলাইছে। এইবিলাক পুনৰ মেৰামতি কৰিব লাগিব এইবিলাক পুনৰ মেৰামতি কৰিলেহে আচলতে মানুহ অহা যোৱা কৰিব পাৰিব। আৰু এইখন হৈছে ঔগুৰি পুৰণি গোহাঁইগাঁও মজলীয়া বিদ্যালয়। এই মজলীয়া বিদ্যালয় বাৰাণ্ডাত এতিয়া ৰাইজে বিভিন্ন সামগ্ৰী ৰাখিছে। আৰু যিহেতু এখন বুৰ গৈছিল সম্পূৰ্ণৰূপে, তাৰ যিসমূহ ডেস্ক বেঞ্চ আছে, এতিয়া বাৰাণ্ডাতে এনেধৰণে ৰখাৰ ব্যৱস্থা কৰিছে ঔগুৰি ৰাইজে। কাৰণ এইখন একমাত্ৰ বিদ্যালয়, ঔগুৰি গুণোৎসৱত গ্ৰেড প্ৰাপ্ত এখন বিদ্যালয়। এই বিদ্যালয়খনৰ এই অৱস্থা, পকী বিদ্যালয়, সেইবাবে ইয়াৰ যিসমূহ আচলতে সা সম্পত্তি নষ্ট হৈছে, এইবিলাক আচলতে নষ্ট হৈছে। প্ৰায় যিবোৰ ডেস্ক বেঞ্চ আছে, এইবিলাক নষ্ট হৈছে। এইবিলাক বাৰাণ্ডালৈ মুহূৰ্তত তুলি দিয়াৰ ব্যৱস্থা কৰিছে। আচলতে কিমান এটা বিধ্বংসী বান আহিছিল। আচলতে বিভিন্ন স্থান এই বানে ধ্বংস কৰি লৈ গৈছে। উজনিৰ 3খন জিলা বিস্তৰ ক্ষতিসাধন কৰিছে। আৰু এই ভিতৰুৱা অঞ্চলবিলাকত আচলতে আগতে কোনো আহি পোৱাহি নাই। আমি আজি বৰ অতি বিপদসংকুল যাত্ৰা কৰি আচলতে ভিতৰলৈ সোমাই আহিছোঁ। আচলতে টিয়কৰনো ভিতৰ ভাগত কি অৱস্থা, সেই অৱস্থা আমি ৰজাঘৰীয়া দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ, জনপ্ৰতিনিধি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। আমি আমাৰ গাঁৱৰ ৰাইজো আছে, তেওঁলোকৰ লগত কথা পাতিম। কিন্তু বিধ্বংসী স্বৰূপটো আচলতে আমি দেখুৱাইছোঁ যে পানী শুকোৱাৰ পিছতহে আচলতে প্ৰকৃত মানুহৰ যুদ্ধখন আৰম্ভ হৈছে। যেনিয়ে চোৱা যায় তেনিয়ে কেৱল ধ্বংসাৱেশ, ৰাজহুৱা সম্পত্তি নষ্ট হৈছে, মানুহৰ ঘৰ সম্পত্তি নষ্ট হৈছে, মানুহৰ ভেটি পৰ্যন্ত উচন হৈ গৈছে। মানুহে কি কৰিব কি নকৰিব এনেধৰণৰ এটা পৰিৱেশ সূচনা হৈছে। পথবিলাক সম্পূৰ্ণৰূপে ভাঙি পৰিছে। এইটো যিটো গাঁৱলৈ সোমাই অহা যিটো আচলতে এইটো এটা ব্লক দিয়া পথ আছিল, ব্লক দিয়া পথটো সম্পূৰ্ণ ব্লকবিলাক লৈ গুচি গৈছে উটুৱাই, পথটো ভাঙি তছনছ কৰি দিছে। এনেধৰণৰ এটা পৰ্যায় এই মুহূৰ্তত সৃষ্টি হৈছে। এতিয়াও ৰাইজ লাগি আছে, গাঁওবাসী লাগি আছে, যাতে মানুহ অহা যোৱা যাতে কৰিব পাৰি, অহা যোৱা কৰিব পৰা এটা ব্যৱস্থা তেওঁলোকে কৰিবৰ বাবে নিজে হাতে কামে কোৰ লৈ এনেধৰণে তেওঁলোকে লাগি পৰিছে। আচলতে যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। কিমান মানুহ আচলতে ইয়াত ক্ষতিগ্ৰস্ত হৈছিল, বা প্ৰশাসনৰ লোক ইয়ালৈ আহিছেনে, কিবা সাহায্য কিবা কিবি এইবিলাক পাইছেনে? ক্ষতি আমাৰ 15খন গাঁৱৰ গোটেই খেতিপথাৰৰ পৰা আদি কৰি গোটেইখিনি লোকচান হৈছে যদিও আমাৰ এই গোহাঁইগাঁও যিখিনি আছে, সেই মন্দিৰটো স্কুলখনো এতিয়া বোকাটো নাই, বোকাটো গুচালে শিক্ষক আৰু অভিভাৱকে লগ লাগি তেওঁ বুলি। তাৰপিছত আকৌ অংগনবাড়ী এটা মডেল অংগনবাড়ী বনাই আছে, তাৰো এফাল খৰি গৈছে। আৰু মন্দিৰটো সম্পূৰ্ণভাৱে বিধ্বস্ত হৈছে। যদি আমাৰ এই গছজোপা নহ'লেতো, ইমান পুৰণি গছ আধা উঘাল খালে, কিন্তু যদি উঘাল খাই যোৱা হ'ল তেতিয়াহ'লে আমাৰ গাঁৱৰ অৱস্থাটো কাহিল হ'লহেঁতেন। নিশ্চয়কৈ। আৰু ক'ৰবাত প্ৰশাসনৰ লোক আহিছেনে? প্ৰশাসনৰ লোক আহিছে, MLA আহিছে, আদি কৰি DCও আহিছে। আমি চবটো বাৰু আমাক পানী যোগানৰ পৰা আদি কৰি সকলো দিছে যদিও আমাৰ গৰু ম'হৰ কাৰণে অলপ অসুবিধা এটা হৈছে। গৰু ম'হ এবাৰ চাপৰ দিলে, তাৰপৰা চাপৰ দি বহু বছৰৰ পিছলৈ গুচি গৈছে গাঁওখন। বহু বছৰ পাছত গৈছে। যদি গৰু ম'হখিনিক আমি
ৰাখিবৰ কাৰণে অন্ততঃ চৰকাৰে কিবা এটা ব্যৱস্থা আৰু চাপৰ দিয়া ব্যৱস্থা কৃষিপ্ৰধান অঞ্চল কৃষিপ্ৰধান অঞ্চল আমাৰ অন্ততঃ 14-15 গাঁও গোটেই কৃষিয়ে হেৰি আৰু নিশ্চয় আমি দৃশ্যবিলাক দেখাই যাম আচলতে হয় নিশ্চয়কৈ পৰমা এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইতিমধ্যে দৰ্শকসকলে দেখিছে যে টিয়কৰ এই ভিতৰুৱা অঞ্চলসমূহত বৰ্তমান কি ধৰণেৰে বানে বিধ্বস্ত কৰি গৈছে অঞ্চলসমূহক আৰু প্ৰায় 10 পৰা 15 বছৰ পিছুৱাই গৈছে এই অঞ্চলসমূহ গতিকে প্ৰশাসনে উপযুক্ত যদি ব্যৱস্থা নকৰে ক্ষতিপূৰণ তথা পুনৰ নিৰ্মাণ পুনৰ সংস্থাপনৰ যদি ব্যৱস্থা নকৰে তেতিয়াহ'লে এই মানুহখিনিৰ ভৱিষ্যত কি হ'ব তাক লৈও যথেষ্ট প্ৰশ্নৰ কিন্তু উত্থাপন হৈছে